Hello and welcome to my channel Rajmetrics Assam. আজি আমি ক্লাস 9 যোৰহাট ডিস্ট্ৰিক্টৰ MCQ পাৰ্টখিনি ডিসকাস কৰিম। ইয়াৰ পাছতে মই পাৰ্ট 2 বাকি পাৰ্টখিনি 21 পৰা 30 লৈকে ডিসকাস কৰিম হ'ব। তো আজি ভিডিওটো চোৱা আৰু চাই পিনে লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিবা। তো ফাৰ্স্ট কোৱেশ্চনটো কি আছে? এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি তলৰ কোনটো হ'ব নোৱাৰে? মন কৰিবা নোৱাৰে আছে। তো নোৱাৰে মানে কোনটো নহয়? তো ইয়াৰ অপচন সি হ'ব অসীম। মানে এইটো কালাৰ আমি ধৰিব নোৱাৰিবা, তো বেলেগ এটা কালাৰ ইউজ কৰিছোঁ। তো অসীম হ'ব, হয়নে? অসীম হ'ব হৈছে। পৰিমেয় সংখ্যাবিলাক অসীমিত আছে ন, অসীমিত আছে, অসীমিত আছে। চি নম্বৰ অপচনটো। পৰিমেয় সংখ্যাবিলাক সদায় মনত ৰাখিবা। পৰিমেয়বিলাক কেনেকুৱা হয়? পৰিমেয়বিলাক হয় ৰিপিট কৰিব আৰু কি হ'ব? এণ্ড হ'ব হৈছে। তাৰমানে শেষ হৈ যাব পৰিমেয় সংখ্যাবিলাক দশমিকৰ পিছত। এইবিলাক চব দশমিকৰ পিছত কথা কৈছোঁ। দশমিকৰ পিছত কি হ'ব? ৰিপিট হৈ থাকিব, মানে বাৰে বাৰে এটা নম্বৰে ওলাব, যেনে 2.772727272। তো ইয়াতে 72টো ৰিপিট হৈছে হয়নে? তো এনেকৈ হয়, ৰিপিট হৈ থাকিব। আৰু নহ'লে কেনেকুৱা হ'ব? 2.72 বাছ শেষ হৈ গৈছে এইটো। তো এই দুটা হ'লে কি হ'ব? পৰিমেয় সংখ্যা হ'ব, বাট অসীমিত হ'ব নোৱাৰে, মানে সীমিত। এইটো অপশ্যন নন টাৰ্মিনেটিং, তাৰমানে ৰিপিট হোৱা নাই, শেষ হোৱা নাই, তেনেকুৱা টাইপ হ'ব নোৱাৰে। তাৰমানে এনেকুৱা হ'ব নোৱাৰে 2.72345 ডট এনেকৈ হ'ব নোৱাৰিব। কাৰণ কিয়? চোৱা, ইয়াতে এটা নাম্বাৰো ৰিপিট হোৱা নাই আৰু এইটো শেষো হৈ যোৱা নাই। তো পৰিমেয় সংখ্যাবিলাক তেনেকুৱা হ'ব নোৱাৰিব। হ'ব চিম্পল। পৰিমেয় আৰু অপৰিমেয়ৰ কনচেপ্টটো যদি মনত থাকে দেন ভেৰি চিম্পল। অপৰিমেয় সংখ্যা কি? অপৰিমেয় সংখ্যাবিলাক দশমিকৰ পাছত শেষো নহয় আৰু ৰিপিটো নহয়। হ'ব। তো নেক্সট কুৱেশ্যনটো কি দিছে? তলৰ কোনটো অপৰিমেয় সংখ্যা হয় বাছি উলিয়াব দিছে। তো ইয়াৰ পৰা গোটেইকেইটা যদি আমি কৰি চাওঁ 27/√3, এইটো কৰিলে কিমান হ'ব? ফিজিকেলটো √9 হ'ব, মানে √3 দি √27 এবাৰ যাব, ক'ব গ'লে √9 যাব। √9 মানে কি? 3 হয়। তো এইটোতো পৰিমেয় সংখ্যা। তো বিটো কি দি আছে? √72/√18। 18 কেইবাৰ যাব? √4 বাৰ যাব। তাৰমানে এইটো কি হ'ব? 2 হ'ব। আকৌ এইটো এটা কি? পৰিমেয় সংখ্যা। চি নম্বৰটো কি দিছে? 84/14। অ'কে, এইটোক চাব লাগিব। আৰু 108/12, এইটোক কেইবাৰ যাব? 9 বাৰ যাব। এইটোকো তাৰমানে এইটো হ'ব 3। তো 14 84 কেইবাৰ যাব? এইটো যদি আমি কৰোঁ কেইবাৰ যাব? 14 বাৰ, 6 বাৰ যাব। অ'কে, তাৰমানে √6 হ'ব। বাট √6 মানে একো আমি ভাঙি উলিয়াব নোৱাৰোঁ। তো √6 তো √6 এটা কি হ'ব? অপৰিমেয় সংখ্যা হ'ব। হৈ গ'ল। তো এইটো আছিলে আমাৰ অপৰিমেয় সংখ্যা। হ'ব। এইবিলাক একদম ইজি অংক দিছে। তাৰপিছত কি দিছে? আটাইতকৈ ডাঙৰটো বাছি উলিওৱা। 81/18, 243/15, 27, 21, 9/38 এইটো দিছে হয়নে? তো ইয়াতে যিহেতু চব গোটেইকেইটা সংখ্যা কি বেলেগ বেলেগ দিয়া আছে, তাৰ ওপৰত পাৱাৰকেইটাও কি দিয়া আছে? বেলেগ বেলেগ দিয়া আছে। তো আমি কি কৰিম? আমি গোটেইকেইটাৰে বেছকেইটা ভূমিকেইটা একে বনাবলৈ চেষ্টা কৰিম। হ'ব। তো 81টো আমি ওপৰত থকা 18টো পাহৰি যোৱা, এতিয়া নালাগে, অকল 81টো ভাবা। 81টোক আমি কেনেকৈ লিখিব পাৰোঁ? 3⁴ লিখিব পাৰোঁ হৈছে। তো 3⁴ কিয়? 3 যদি তুমি 4টা পূৰণ কৰা, 4টা যদি পূৰণ কৰা, তেতিয়া কি হ'ব? 81 হৈ যাব। তো ভাবিছ 81ক লিখিব পাৰোঁ 3⁴। 81ৰ ওপৰত কি আছিলে আকৌ? 18। তো এনেকুৱা হৈ যাব হয়নে? এতিয়া আমি এটা সূত্ৰ পাইছিলোঁ আগতে এবাৰ, যে a⁴m⁴n
এটাৰ ওপৰত এটা যদি আৰু থাকে তেতিয়া কি হয় এই ওপৰত যে আছে এটাৰ ওপৰত এটা সেই দুটা কি হৈ যাব পূৰণ হৈ যাব তাৰ মানে ইয়াতে 4 আৰু 18 কি হৈ যাব পূৰণ হৈ যাব ইজিক্যাল টু কিমান হ'ব এখানে যদি মহাই দিও এটো হৈ যাব 3 to the power 72 হয় না ঠিক তেনেকৈ 243 আছে এটুকু 3 দি ভাঙিব পাৰিম 3 যদি তুমি 5টা পূৰণ কৰা এটো হৈ যাব 243 তো 5 আৰু 15 পূৰণ হয় না তো 15 প্লাস কিমান হ'ব 75 27 ক লিখিব পাৰি 3 কিউব ওপৰত 21 3 আৰু 21 পূৰণ কিমান হ'ব 3 63 আৰু 9 ক আমি 3 স্কয়াৰ লিখিব পাৰো আৰু ওপৰত আছে 38 তো 2 into 38 কিমান হ'ব 3 76 আছে তো সবতকৈ ডাঙৰ কোনটো 76 ইয়াৰে কোনটো সবতকৈ ডাঙৰ 376 তো এনসার হৈ যাব এটো এনসার হৈ যাব ডি হ'ব 3 নম্বৰটো এনসার কি হৈ যাব ডি হ'ব ভেরি ইজি ওকে 7 নম্বৰটো কি দিছে বৃত্তাকাৰ খেলপথাৰ এখনৰ পৰিসীমা 60 m ওকে 88 m হলে মিটাৰ হলে তেন্তে এটো উলিয়াব দিছে ওকে তো আমাক দিয়া আছে 4 নম্বৰটোত কি দিয়া আছে 2 pi r = 88 এটো দিয়া আছে আৰু pi = আমাক কিমান ল'ব দিছে 22/7 মানে 22/7 এ ল'ম দশমিক ল'ব তো মানটো কহাইলে 22/7 আর মানে না জানো 88 to 88 থাকিলে তো ইয়াৰে 2 পূৰণ হৈ আছে হিবিনে হলে কি হ'ব হৰণ হৈ যাব যদি মই এটা এটাকে কৰো এনে তো ডাইৰেক্টলি কৈ দিব পাৰিছো বাট তোমালোকে বুজি পাবলে মই এনেকে কৈ দিছো আছে ভাবিছো এটো কথাটি কইলে কিমান হ'ব এটো 22/7 টো পিছৰ পৰা লৈ যাম ঠিক আছে 7/r এটো কইলে 44 আর মানে কি হ'ব 7 টো কি হৈ আছিল 22 লগত হৰণ হৈ আছিল হেপিনে হলে কি হৈ যাব পূৰণ হৈ যাব আৰু 22 টো 7 টো যেতিয়া গুছি যাব এনেকুৱা হ'ব ন 22r/44 into 7 হ'ব তো 22 ৰ লগত r টো কি হৈছে পূৰণ হৈ আছে হেপিনে গলে আকৌ হৰণ হৈ যাব তো এনেকুৱা হৈ যাব 22 ৰে 44 কে হৈ যাব দুবাৰ যাব 22 ৰে 44 দুবাৰ যাব আৰু 2 আৰু 7 পূৰণ কৰিলে কিমান হ'ব 14 তো r ওলাব আমাৰ কিমান 14 আমাক উলিয়াব কি দিছে কালি উলিয়াব দিছিলে তো আমি আকৌ ইয়াৰ পৰা পাই r স্কয়াৰ উলিয়াব লাগিব পাই r স্কয়াৰ মানে কি 22/7 r মানে আমি কিমান পালো 14 into 14 হাতেৰে এই 14 কৰিলে 20 এটো যাব 14 into এটো পূৰণ কৰিলে কিমান হ'ব 616 তো আনসার কোনটো অপশন কোনটো বি নম্বৰ অপশন তো অপশন হৈ যাব বি নম্বৰ হ'ব একো টান নহয় এগুলা জাস্ট r টো উলিয়াই ললে হল প্ৰথমটোৰ পৰা জি দি আছে তাৰ পৰা r টো উলিয়াই ললে হল ওকে নেক্সট কি দিয়া আছে 5 নম্বৰটো তলৰ কোনটো শুদ্ধ বাক্য এটা জাস্ট আমাৰ এনসাৰটো উলিয়াব দিছে তো ইয়াতে কি দিয়া আছে দুটা পৰিমেয় সংখ্যাৰ সমষ্টি কেতিয়াও অপৰিমেয় সংখ্যা হ'ব নোৱাৰে ডি নম্বৰটো যেটো দিয়া আছে এটো হ'ব এনসার তো 5 ৰ এনসারটো হ'ব কি ডি দুটা পৰিমেয় সংখ্যা তুমি যিমান দি আছে সব সিম্পল পৰিমেয় সংখ্যা এটা পাই লিখিলো আৰু এটা যেনিবা ভগ্নাংশ লিখিলো 2/7 এই দুটাৰ যোগফল সদায় কি হ'ব এনেকুৱা ধৰণৰ পৰিমেয় সংখ্যা যিমান যি পৰিমেয় সংখ্যা আছে তুমি -2 + 3 লোৱা যিমান যি আছে আৰু ভগ্নাংশত দুইটা ভগ্নাংশত টকা লোৱা হৈছে এইবিলাকৰ যোগফল সদায় এটা কি হ'ব পৰিমেয় সংখ্যাই হ'ব ইয়াৰ যোগফল কি হ'ব সদায় এটা পৰিমেয় সংখ্যা হ'ব কেতিয়াও অপৰিমেয় সংখ্যা হ'ব নোৱাৰে হৈছে এইটো ভেৰি ইজি বস্তু দিছে যদি এনেকে দিলে হয় যে দুটা অপৰিমেয় সংখ্যাৰ যোগফল পৰিমেয় হ'ব পাৰে নে নোৱাৰে এইটো কোৱেশ্চন আছে অপশনটো আছে চাগে ন
বিয়োগফল দিছে দুটা অপৰিমেয় সংখ্যাৰ যোগফল পৰিমেয় হ'ব পাৰে নে নোৱাৰে এটা যদি দিলে হয় পাইলে হয় নাই তো দুটা অপৰিমেয় সংখ্যা যদি আমি লওঁ এটা যেনিবা 2√3 হৈছে এইটো এটা অপৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যা লৈছো -2√3 হৈছে ওকে তো এই দুটা যদি যোগ কৰি দিও কি হ'ব 2√3 প্লাস বিয়োগ 2√3 এই দুটা আমি পৰিমেয় সংখ্যা দুটা এই দুটা ধৰি লৈছিল ন তো এইটো কটাকটি কৰি লিখিব 2√3 প্লাস -2√3 তো এইটো কি হৈ গ'ল 0 0 এটা কি পৰিমেয় সংখ্যা তো আমি লৈছিল তো দুইটা অপৰিমেয় সংখ্যা বা দুলাল কি পৰিমেয় সংখ্যা এইটো কথা মনত ৰাখিব এইটো কৈ দিয়া নাই ইয়াৰ অপোজিটটো আমাৰ এনসাৰটো হয় কি দুটা পৰিমেয় সংখ্যাৰ যোগফল কেইটা অপৰিমেয় হ'ব নোৱাৰে কিন্তু দুটা অপৰিমেয় সংখ্যাৰ যোগফল পৰিমেয় হ'ব পাৰে এনেকুৱা নহয় পৰিমেয় হ'ব পৰিমেয় প্ৰত্যেকবাৰতে নহব এনেকুৱা যদি হয় +3√3 এৰুটা যোগ কৰিলে 5√3 হ'ব বাট 5√3 এটা কি অপৰিমেয় সংখ্যা তো অপৰিমেয় সংখ্যা দুটা যদি যোগ কৰা হয় কেতিয়াবা পৰিমেয় ওলাব আৰু কেতিয়াবা অপৰিমেয় ওলাব হৈছে দুইটাই উলিয়াব পাৰে হয় পৰিমেয় ওলাব নহয় অপৰিমেয় এইটো কথা মনত ৰাখিবা কাৰণ ক্লাস 10 ত এবাৰ কোৱেশ্চন আহিছে এইটোই আৰু ক্লাস 9 ৰ পুনৰাবৃত্তি চেপ্টাৰটো তোমালোকে এইবিলাকে পাবা এইটো কি দিছে 1.27 মই এইটো উলিয়াব দিছে ভেৰি ইজি মই একদম ইজি ট্ৰিক শিকাও যদি এইটো কৰিব দিয়ে এইটো কৰিব জানিবা চাগে আৰু যদি নাজানা মই এনেকৈ শিকাই দিছো যে ইয়াতে দুটাৰ আগত এই বাৰডাল আছে তো আমি কি ধৰা হল x = 1.27 বাৰ এটা 100x মই এটা ট্ৰিক শিকাম 1 সেকেন্ডতে হৈ যাব 100 যদি পূৰণ কৰিলো কিলে 100 যদি কৰিব লগা হ'ল কাৰণ দুটা সংখ্যাৰ আগত ওপৰত বাৰডাল আছে যদি এটা সংখ্যা থাকিলে হয় 10 দি কৰিলে হয় তো এটো হৈ যাব 12727 হয়নে তাৰপিছত 100x ৰ পৰা 9 মানে এইটো যদি আমি 2 নম্বৰ ধৰো এটা 1 নম্বৰ 2 - 1 2 - 1 কৰিলে কিমান হ'ব 99x = 127 ৰ পৰা এইটো গলে কিমান 126 তো x = কি হ'ব 126/99 9 দি কটাকটি কৰিলে কিমান হ'ব এটা হ'ব 11 আৰু এটা 14 হ'ব তো आंसर হ'ব এইটো তো ইয়াৰ এটা ইজি ট্ৰিক্স আছে ইজি ট্ৰিক্সটো মনত ৰাখিবা কেনে কৰে এইটো অপচন কোনটো হ'ল অপচন হ'ল আমাৰ বি নম্বৰটো হ'ব বাট এইবিলাক নকৰাকৈ আমি 1 সেকেন্ডতে কেনেকৈ आंसरটো উলিয়াব পাৰো সেইটো মই শিকাই দিছো হ'ব তো কেনে কৰিবা ফাৰ্স্ট ইয়াতে দুটা নম্বৰ ৰিপিট হৈ আছে হয় নাই তো দুটা নম্বৰ হলে তলত সদায় 99 হ'ব যদি এনেকুৱা হ'ল হয় 273 তিনটা আছে বলে তেতিয়া কি হ'ল হয় 999 বহালো হয় মনত ৰাখিবা আৰু যদি এটা সংখ্যা থাকিলে হয় অকল 1.2 বাৰ এনেকৈ থাকিলে হয় তেতিয়া আমি কি বহালো অকল 9 বহালো হয় হ'ব তো এই বাৰডাল কেইটা সংখ্যাৰ ওপৰত আছে হেতু ওপৰত ডিপেন্ড কৰিব নে আমি 9 কেইটা বহাম হেতু চাম যেহেতু এই সংখ্যাটো দুটা সংখ্যাৰ ওপৰত বাৰ আছে গতিকে 99 বহাই দিছো হ'ব এতিয়া ইয়াৰ আগত কি সংখ্যা আছে হেতু চাও কি আছে 1 আছে তো তুমি সিম্পলি যেটো মেইন সংখ্যাটো আছিল এটো দশমিকটো অতৰাই দিলে মেইন সংখ্যাটো 127 127 তাৰ পৰা এই দশমিকৰ আগত থকা সংখ্যাটো মাইনাস কৰি দিয়া তো কি হৈ গ'ল 126 হৈ গ'ল তো ওপৰত 126 লিখা কটাকটি যায় যদি কটাকটি কৰি দিবা যেহেতু এটো কটাকটি যায় 9 ৰে 9 14 গুণ 126 আৰু 9 11 গুণ 99 তো ডাইৰেক্ট आंसर 1 সেকেন্ডতে ওলাই যায় হ'ব বুজি পাইছা মই যদি আৰু এটা কৰি দেখাও সাপোজ তোমালোকৰ কোৱেশ্চনটো দিছিলে বলে 3.56 বাৰ এটো কৰি দেখুৱা 1 সেকেন্ডতে ট্ৰিক্সটো লগাই কি দুটা সংখ্যাৰ ওপৰত বাৰ আছে গতিকে 99 এতিয়া গুটে সংখ্যাটো কি আছে 356 আছে সংখ্যাটোৰ আগত দশমিকৰ আগত কি আছে 3 গতিকে কি মাইনাস কৰিম 3 মাইনাস কৰিম তো কি হ'ব 353 তো ইয়াতে লিখিম 353 হৈ গ'ল বুঝছে সেইটো आंसर জি সংখ্যা থাকে যদি এনেকুৱা থাকিলে হয় আৰু এটা যদি কৰি 2.7 বাৰ বলে তো এতিয়া 9 বহাম হ'ব ইয়াতে মেইন সংখ্যাটো কি 27 দশমিকৰ আগৰ সংখ্যাটো কি আছে 2 তো 2 মাইনাস কৰি দিলে কিমান হ'ব 25 তো आंसर দিব 25/9 হ'ব সিম্পল ট্ৰিক্সটো যদি জানা তেতিয়া এইটো অংক কৰোতে 1 সেকেন্ড লাগিব
তো তেতিয়া তোমালোকৰ টাইমটো বাচি যাব বেলেগ অংকত লগাব পাৰিবা এই টাইমখিনি ওকে তো নেক্সট কুৱেশ্যন কি দিয়া আছে আটাইতকৈ সৰু পূৰণ কৰিলে দশমিক বিশে এটা সমাপ্ত হ'ব ওকে পূৰণফল পূৰণফলৰ দশমিক বিস্তৃতি দশমিক বিন্দুৰ পাছত এটা অংক সমাপ্ত হ'ব এই অংকটো কৰাৰ আগতে তোমালোকে এটা বস্তু জানিব লাগিব সাপোজ 2/10 হ'ব 35/10 724/10 এইকেইটাৰ এনসাৰ কিমান হ'ব এইকেইটাৰ এনসাৰ যদি জানা এই অংকটো একদম ইজি এই অংকটো কৰাৰ আগতে মই এইটো বস্তু কৰাই দিছোঁ ইয়াৰ এনসাৰ হ'ল 0.2 ইয়াৰ এনসাৰ হ'ল 3.5 ইয়াৰ এনসাৰ হ'ল 72.4 হ'ব অকল এইকেইটা ক্ষেত্ৰতে লাগিব নি যিমান সংখ্যা লাগে 575/10 এইটো এনসাৰ কি হ'ব 57.5 তাৰমানে কি হৈ আছে ইয়াতে এটা সংখ্যা অংক এটাই আছিলে ইয়াতে শূন্য এটাই আছে তলত প্ৰত্যেকবাৰতে শূন্য কেইটা আছে এটাই আছে তো এটা থাকিলেও দশমিক সংখ্যাৰ এটাৰ আগত দশমিকটো বহি আছে চোৱা এটাৰ আগত যেটো ওপৰত সংখ্যা আছিলে তাৰে প্ৰথম অংকটো পাৰ হৈয়ে দশমিকটো বহিছে প্ৰথম অংকটো কেলে এটাৰ আগতে বহাই দিছো কাৰণ কিয় শূন্য কেইটা আছে এটা আছে তো এই কনসেপ্টটো যদি মনত থাকে তাহলে এই অংকটো তেনি ইজি 7 নম্বৰ অংকটো কি দিয়া আছে হ'ব তো হৰটো কি হ'ব লাগিব আমি 10 হ'ব লাগিব হৰটো কি হ'ব লাগিব 10 হ'ব লাগিব কিয় 10 হ'ব লাগিব কাৰণ কি কৈছে দশমিক বিস্তৃতি দশমিক বিন্দুৰ পাছত এটা অংকত সমাপ্ত হ'ব দশমিক বিন্দুৰ পাছত এটা অংক দশমিক বিন্দুৰ পাছত এটা অংক এনেকুৱাকৈ শেষ হ'ব হৈছে তো হৰটো হ'ব লাগিব 10 হয় এটা লিখি দিব পৰা তেতিয়াহে দশমিক বিস্তৃতি কি বুলি দিছে দশমিক বিস্তৃতি এটা সংখ্যাত শেষ হ'ব এটা সংখ্যাত শেষ হ'ব এটা ৰিজনটো দি দিব পাৰা যদিহে কৰিব দিয়ে এটোতে এতিয়া এমসিকিউ দিছে তো কৰা কৰি এইবিলাক লিখি দিয়াটো প্ৰয়োজন নাই বা যদি এইটো অংক হিচাপে দিয়ে এইটো কাৰণে মই কৰাই দিছো ওকে সৰি তো এতিকে 1/3 লগত যদি তুমি অপচন কেইটাত তলত ড কোনটো আছে দুটা আছে এ টো আছে বি টো আছে আমি যদি বি টো কৰিছো এ টো হ'ব নোৱাৰে কেলে হ'ব নোৱাৰে মই কৈছো এটো হৈ গ'ল বি টো অপচন দিয়া তোমাৰ কি হ'ব 3 আৰু 10 পূৰণ কৰিলে 30 আৰু এটো পূৰণ কৰিলে 3 তো এনসাৰ হ'ল এইটোৱে কেনেকৈ এনসাৰ এইটোৱে হ'ল 3/30 হ'ল ন 3 ৰে এটো কাটিলে 3 গুণ 3 3 10 গুণ 30 তো 10/1 হ'ল 1/10 মানে কি দশমিক 1 হয় না তো দশমিকৰ বিস্তৃতি এটাৰ পিছত শেষ হৈছে না দশমিক বিস্তৃতি 1 মানে কি দশমিকৰ পিছত এটা সংখ্যা থকা তো দশমিকৰ পিছত এটা সংখ্যা ক'ত আছে ইয়াতে আছে এটা তুমি যদি ইটো কৰিলে হয় আৰু এটা 10 থকা আছে না 1/10 কৰিলে হয় কি হলো এটো হল 30 আৰু এটো হল 1 আছে এটা 30 ৰে তুমি 1 হৰণ কৰিছো দশমিক দিলা শূন্য হল এতিয়াও সৰু হৈ আছে আৰু এটা 0 দিব লগা 100 হল এতিয়া দিব লাগিলে হয় 3 এটা হৈ গলে এটো তো দশমিকৰ পাছত কেইটা সংখ্যা আছে দুটা সংখ্যা আছে তো এটো হ'ব এতিয়াও নোৱাৰে হ'ব তো আমাৰ অপচন কোনটো হল 7 ৰ অপচনটো হল বি 3/10 পূৰণ কৰিব লাগিব 1/3 লগত দশমিক বিস্তৃতি একত শেষ হ'ব মানে কি এটা সংখ্যাত শেষ হ'ব মানে কি দশমিকৰ পাছত এটা সংখ্যা আছে হ'ব এই কনসেপ্টটো মনত ৰাখিলে বাকিখিনি ভেৰি ইজি তাৰ পিছতটো কি দিছে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দু এটা অদ্বিতীয় এটোটো একদমই ইজি কথা এটা এটা বাস্তৱ সংখ্যা ৰেখাত যি সংখ্যা আছে এবিলাক কি সব বাস্তৱ সংখ্যাৰ পৰিয়াল তাৰমানে সংখ্যা ৰেখাডাল এনেকুৱা হয় ন মাজত থাকে 0 ইপিনে থাকে 1 2 3 4 ইপিনে থাকে -1 -2 -3 -4 তো কি 0 ৰ পৰা এইবিলাক হল পূৰ্ণ সংখ্যা এই ডায়াগ্ৰামটো বনাই থৈ দিব পৰা বুজিবলৈ ইজি হ'ব 1 ৰ পৰা এইখিনি হ'ব বাকি এইবিলাক যিমান যি আছে 0 ৰ পৰা ইফালে যিমান যায় সেইবিলাক কি 0 কে ধৰি এইবিলাক যিমান সংখ্যা আছে এইবিলাক পূৰ্ণ সংখ্যা
1 পৰা ইফালে যিমান সংখ্যা আছে এইবিলাক হ'ব স্বাভাৱিক সংখ্যা হৈছে এইবিলাক হ'ল স্বাভাৱিক সংখ্যা আৰু এই মাইনাছক ধৰি এই গোটেইবিলাক 0 1 2 3 এইবিলাক সব মাইনাছ প্লাছ 0 এইবিলাক সবকে ধৰি কি অখণ্ড সংখ্যা এই তিনিটা সংখ্যা মেইনলি আমি সংখ্যা ৰেখাত পাওঁ বাকি পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা এইবিলাকটো আছে সেইবিলাকো ক'ত আছে ইয়াতে আছে যেনে 1 এটা পৰিমেয় সংখ্যা এইটো এটা পৰিমেয় সংখ্যা এইটো এটা পৰিমেয় সংখ্যা সববোৰ এইবিলাক কি পৰিমেয় সংখ্যা হয় অপৰিমেয় সংখ্যাও ইয়াৰ মাজে মাজে আছে যেনে এই √2 টো ইয়াৰ মাজত আছে ধৰা এইটো √2 √3 আমাক √2 √3 √5 এইবিলাক আকিব আহে নহয় ক'ত ৰাখো সংখ্যা আমাৰ কোৱেশ্চনটোৱে কেনেকৈ আহে যে √3 সংখ্যা ৰেখাত উপস্থাপন কৰা হয়নে তো সংখ্যা ৰেখাতে নিশ্চয় আছে √2 √3 বা এইবিলাক গোটেইখিনিকে এইবিলাক আকৌ কি সংখ্যা সববিলাক বাস্তৱ সংখ্যা ৰিয়েল নম্বৰ হ'ব ইয়াৰ বাহিৰেও কিবা সংখ্যা আছে নেকি ইয়েস আছে বাস্তৱ সংখ্যাৰ বাহিৰেও সংখ্যা আছে যিবিলাক তোমালোকক নালাগে বা যাৰ যাৰ এডভান্স আছে সি জানিব যে কাল্পনিক নম্বৰ ইমাজিনাৰী নম্বৰ বিলাকো কাল্পনিক সংখ্যা বুলিও এটা সংখ্যা আছে যেটো তোমালোকক ম্যাথছত পঢ়াবিলাকক নালাগে এটলিষ্ট ক্লাস 10 লৈকে নালাগে ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ যেটা যদি সায়েন্স পঢ়া তেতিয়া পাই যাবা যেনে -1 -2 ৰুটৰ ভিতৰত মাইনাস থাকিলে এইবিলাক কি এইবিলাক হ'ল কাল্পনিক সংখ্যা হৈছে কাল্পনিক সংখ্যা হ'ব তো এনেকুৱা সংখ্যাও আছে বাট এইবিলাক আমাক ম্যাথছত নালাগে গতিকে ইয়াৰ কনসেপ্টটো বাটিয়া ওকে নেক্সট 9 নম্বৰটো কি কৈছে 3 দুটা অপৰিমেয় সংখ্যা ওকে এটা আমাক কৈছিলে হ'ল দুটা অপৰিমেয় সংখ্যা হয় নে নহয় দুটা অপৰিমেয় সংখ্যা ওকে দুটা অপৰিমেয় সংখ্যা এটো আমাক কি কৰিব দিছে সমষ্টি সাম কৰিব দিছে তো 3√5 - 2 প্লাস 3√5 প্লাস 2 এই দুটা যোগ কৰিব দিছে তো 3√5 আৰু 3√5 যোগ কৰিলে কি হ'ব দুইটাতে √5 আছে গতিকে যোগ কৰিব পাৰো আমি এনেকুৱা সংখ্যাবিলাকে যোগ কৰিব নোৱাৰো 3√3 আৰু যদি কোনবা কয় 4√7 এই দুটা যোগ কৰা এই দুটা যোগ কৰিব নোৱাৰি হৈছে পাৰিলা হয় কেতিয়া পাৰিলা হয় যদি ৰুটৰ ভিতৰৰ সংখ্যাখিনি একে হল এই √3 আৰু √3 যদি মিলি যায় তেতিয়া আমি যোগ কৰিব পাৰো এইটো 7√3 আমি লিখিব পাৰো হ'ব তো এই দুটা যোগ কৰিলে হ'ব 3 3 6 √5 to √5 এ দিব এইবিলাক এনেকুৱা ধৰণৰ কথা চোৱা 3√5 plus 3√5 দিয়া আছে নহয় তোমালোকে এনেকৈ ভাবি লোৱা 3x আৰু 3x এই দুটা যোগ কৰিব পাৰো কাৰণ কিয় এই বস্তুকেইটা মিলি আছে 3 আৰু 3 যোগ কৰিলে হ'ল 6x হয় নাই তো এই দুটা যোগ কৰিলে হ'ল 6√5 সিম্পল হ'ব তাৰপিছত -2 আৰু +2 এটা সংখ্যাৰ সেম সংখ্যাৰ আগত প্লাস চিন আছে আৰু এবাৰ মাইনাস চিন আছে তাৰ মানে কি কথা কাটি যাব তো आंसर কি হ'ল 6√5 এটা কি পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা কিয় কাৰণ যিখিনি ৰুট ওভাৰৰ ভিতৰৰ সংখ্যা আছে এইখিনি আমি ভাঙিব নোৱাৰো ৰুট ওভাৰটো থাকি যায় তো যদি ৰুট ওভাৰটো থাকি যায় তেনেহলে এটা কি হ'ব অপৰিমেয় সংখ্যা হ'ব তো p টো শুদ্ধ হৈ গ'ল p সত্য বা শুদ্ধ q টো কি দিছে গুণফলটো পৰিমেয় সংখ্যা বুলি কৈছে তাৰ মানে পূৰণফলটো এটা কি 3√5 আৰু এপিনে আসলে +2 সৰি এক্সেন 3√5 -2 পূৰণ 3√5 +2 এইটো পৰিমেয় সংখ্যা বুলি কৈছে তো এইটো কি গোটেই বস্তুখিনি একে চোৱা 3√5 2 খালি চিন কেইটাৰ মাজত কি প্লাস মাইনাস আছে তাৰ মানে এনেকুৱা হৈ আছে a - b into a + b এটো সূত্র ভাঙি দিলে কি হয় a² - b² তো a মানে কি ইয়াতে 3√5 তো 3√5 হোল স্কয়ার কৰি দিয়া মাইনাস কি b² মানে কি 2² এটো পূৰণ কৰিলে কি হ'ব 9 into 5 minus 4 তো 45 minus 4 তো কি হ'ব 41 তো 41 তো এটা কি হ'ব পৰিমেয় সংখ্যা এটা এটা পৰিমেয় সংখ্যা তো sorry okay sum of আমার p টো অশুদ্ধ হ'ব p টো অসত্য আমাৰ ইয়াতে কি হৈছে সমষ্টি এটা পৰিমেয় সংখ্যা হয় তো এইটো পৰিমেয় সংখ্যা নহ'লে অপৰিমেয় সংখ্যা হ'ল তো এইটো অসত্য বাট এইটো শুদ্ধ তো আমাৰ কি হ'ব p false q2 p অশুদ্ধ ইয়াৰে অপচনটো ভুল হৈ আছে চাবা দেই বি নম্বৰ অপচনটো ইংৰাজীটো ঠিক লিখিছে
অসমীয়াটো ভুল লিখিছে পি অশুদ্ধ কিউ শুদ্ধ এইটো হ'ব অপশ্যনটো ইংৰাজীটোত ঠিকে লিখিছে পি ইজ ফলছ কিউ ইজ ট্ৰু বাট অসমীয়াত উল্টাকৈ লিখি দিলে সেইকাৰণে টাইপ মিষ্টেক তো পি অসত্য কিউ সত্য বা শুদ্ধ যি বুলি কোৱা হ'ব তো এইটো আছিলে আমাৰ 9 নম্বৰ তাৰপিছত 10 নম্বৰটো ভেৰি ইজি কি দি আছে প্ৰত্যেক অখণ্ড সংখ্যাই কি হ'ব এটা পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা এটা স্বাভাৱিক সংখ্যা তলৰ কোনটো শুদ্ধ প্ৰত্যেক পৰিমেয় সংখ্যাই কি হ'ব আমি যদি কি দিছে অপশ্যন কেইটা যদি চাওঁ পূৰ্ণ সংখ্যা পূৰ্ণ কোনবিলাক 0 1 2 এনেকৈ পৰিমেয় কোনবিলাক অখণ্ড সংখ্যা ফাৰ্ষ্ট অখণ্ড সংখ্যা কোনবিলাক এইটো ভাবা অখণ্ড সংখ্যা কি -1 -2 -3 0 1 2 3 এই গোটেইবিলাক মানে ইয়াৰ বাহিৰেও আছে -4 -5 তুমি এনেকৈ গৈ থাকিব পাৰিবা সববিলাক মাইনাছ আৰু প্লাছৰ সববিলাক সংখ্যা কি অখণ্ড সংখ্যা তো পূৰ্ণ সংখ্যা আমাৰ 0 পৰা আৰম্ভ হৈছে 0 আগৰখিনি নাই মানে -1 -2 এইবিলাক নাই তো এইটোতো ফুলে হৈ গ'ল পৰিমেয় সংখ্যা কোনবিলাক পৰিমেয় সংখ্যা আমাৰ সববিলাকে -1 -2 -3 0 1 2 3 এইবিলাক সব কি পৰিমেয় সংখ্যা আৰু এইখিনি সংখ্যা আমাৰ কি অখণ্ড সংখ্যাটো আছে তো পৰিমেয় সংখ্যাটো হ'লেই পৰিমেয় সংখ্যা আৰু অখণ্ড সংখ্যা একে মিলি গ'ল তাই প্ৰায় স্বাভাৱিক সংখ্যাও নহয় কাৰণ কিয় স্বাভাৱিক সংখ্যা আৰম্ভ ক'ৰ পৰা হয় 1ৰ পৰা হয় তো 1ৰ পৰা যদি হয় অখণ্ড সংখ্যাততো মাইনাছ সংখ্যাবিলাক আছে তো এইটো এটা হ'ব নোৱাৰে আৰু লাষ্টত কি বাস্তৱ সংখ্যাটো সববিলাকে সোমাই যায় সব বাস্তৱ সংখ্যা ইজ লাগে ককা হয় নাই গোটেই পৰিয়ালটোৰ মুৰব্বী তো পৰিমেয়ৰো মুৰব্বী স্বাভাৱিক সবৰে মুৰব্বী তো মুৰব্বীৰ ইটো থাকিবই ন গতিকে এইটো হ'ব বাস্তৱো হ'ব পৰিমেয় হ'ব তো বাস্তৱ আৰু পৰিমেয় কোনটো অপশ্যন আছে 4 আৰু 2 2 and 4 কোনটো অপশ্যন আছে সিটো হ'ব ইয়াৰে অসমীয়া ভাঙনিটো নিদিলেই সিহঁতে অনলি 2 and 4 তো এইটো অপশ্যন হৈ যাব হ'ব ভেৰি ইজি খালি নাম্বাৰবিলাক ক'ৰ পৰা কোনটোনো ষ্টাৰ্ট হয় এইখিনি কনচেপ্ট থাকিলে এইবিলাক তেনেই উজু অংক দিছিলে তাৰপিছত কি দিছে 10 নম্বৰ উৎপাদকসমূহ উলিয়াব দিছে 2x² প্লাছ x minus 45 তো 45ক ভাঙিব লাগে কি 5 9 গুণ 3 3 গুণ হয়নে সৰি তো 45ক ভাঙিলে আমি 1 বনাব নোৱাৰিম এইটো হয়নে তো আমি 90ক ভাঙিব লাগিব 90ক ভাঙিব লাগিলে ইয়াতে 92 তাৰমানে এই 2টোৱে 45ৰ লগত কি হ'ব পূৰণ হৈ পিনে যাব কাৰণ 45 ইয়াত মাজত কি সংখ্যা আছে 1 আছে উৎপাদক বিশ্লেষণ কৰাত কি উলিয়াব লাগে আমি মাজৰ সংখ্যাটো উলিয়াব লাগে বাট 45ক ভাঙি চালো এইটো 90টো বাদ দিয়া 5 3 3 এই তিনিটা সংখ্যাৰে তুমি 1 কেতিয়াও বনাব নোৱাৰা হ'ব তো আমি কি কৰিব লাগিব এইটো কৰিব লাগিব এতিয়া আমি বনাব পাৰিম কেনেকৈ 5 আৰু 2 পূৰণ কৰা আৰু 3 আৰু 3 পূৰণ কৰি মাইনাছ কৰি দিয়া 5 দুগুণ কি হ'ব 10 আৰু 3 3 গুণ কি হ'ব 9 তো 10ৰ পৰা 9 গ'লে 1 তো আমি পাই গ'লো 10x minus 9x minus 45 কমন ল'লে কি হ'ব 2x কমন আহিব 5 তো 5 ইয়াতে কি হ'ব কমন আহিব 9 কমন আহিব 9 কমন আহিলে x plus 5 হ'ব তো এনসাৰ কি হ'ব 2x minus 9 আৰু x plus 5 উলিয়াব কি দিছিলে এইটোৱে ন 2x minus 9 x plus 5 তো এইটো অপশ্যনত আছে কোনটো বি নম্বৰ অপশ্যনত আছে হ'ব বি নম্বৰ অপশ্যন ওকে ভেৰি ইজি MCQs দিছিলে এবাৰ 9ত বাট ইম্পৰ্টেণ্ট MCQ দিছে বাৰু 12 নম্বৰটোত দিয়া আছে কি a plus b is equal to 3 ab is equal to 2 উলিয়াব লাগে a কিউব আৰু b কিউবৰ মান এই সূত্ৰটো জানিলে হ'ল সূত্ৰটো কি a plus b হোল কিউব minus 3ab a plus b এইটো হ'ল সূত্ৰটো a কিউব plus b কিউবৰ হয় নাই
তো এই সূত্ৰটো মানকেইটা বহাই দিলে হৈ যাব a plus b মান কি 3 তাৰ মানে 3 কিউব minus 3ab ab মান কিমান দি আছে 2 তো 2 আকৌ a plus b আছে a plus b মান 3 সেইটো 3 কিউব মানে কিমান 27 তাৰপিছত এই গোটেইকেইটা পূৰণ এই ব্ৰেকেট আছে মানে কি পূৰণ হৈ আছে 3 দুগুণ 6 6 3 গুণ কিমান 18 তো এইটো কিমান হ'ব 9 হৈ যাব মানে অপচন কোনটোত 9 আছে অপচন আছে সি তো এনসার হৈ যাব সি 12 নম্বৰটো এনসার সি আছে একদম 10 সেকেন্ডৰ ভিতৰত কৈ দিব পাৰি না হ'ব তাৰপিছত কি আছে 12 নম্বৰ 12 নম্বৰ হৈ গ'ল নহয় এটা 13 4a square 2a plus b plus c ওকে আমাক যেটো মান দিয়া আছে 2a plus c minus b equal to 0 মানে ইংলিশ মিডিয়ামৰ সংখ্যাবিলাক চাবা এই অসমীয়া মিডিয়ামত কেতিয়াবা ভুল দিয়া থাকিব পাৰে তো 2a plus c equal to কি হ'ব b হ'ব minus b আছিল ওকে কি দিয়া আছে 2a plus c minus b equal to 0 আমাৰ 13 নম্বৰটো কাৰণে ওকে আমি কি কৰিম minus b টো এফালে লৈ যাম minus b এফালে গলে কি হ'ব plus b এটা তোমালোকক খেলি মেলি লাগে কাৰণে মই দুইটা হলাই দিছো এটো ইফালে দিছো এটো ইফালে লিখিছো হ'ব এটা দুই ফালকে কি কৰা বৰ্গ কৰি দিয়া তো 2a plus c whole square কি হ'ব 4a square plus 4a আচ্ছা তো b square equal to এটো whole square টো ভাঙি দিলে এখিনি হৈ গ'ল হ'ব এটা আমাক যিখিনি দিয়া আছিল কি দিয়া আছিল যাৰ মান উলিয়াব দিছে 4a square minus b square plus c square ইয়াৰ মান উলিয়াব দিছে ন এটো লিখি দিলো a square to g আছে হেতু লিখিলো এটা মাইনাস চিহ্নডাল দি দিয়া ব্ৰেকেট দিয়া b square ৰ যেটো মান আমি পাইছিলো এইটো b square ৰ মান উলিয়াইছিল নহয় এটো ইয়াতে লিখি দিয়া 4a square plus 4ac plus c square আৰু এপিনে c square এখিনি আছিল নহয় এখিনি এই দুটা পাৰ্ট আমি জি আছিল সেই মে লিখিছো হ'ব খালি মাইনাসডাল মাইনাসৰ দিছো এই b square ৰ মানটো এই ইয়াৰ পৰা লিখি দিছো এইটো ইয়াৰ পৰা লিখি দিলো হ'ব ওকে আমি বৰ বিশেষ কাম কৰা নাই তো এবাৰ ব্ৰেকেটডাল খুলি দিয়া 4a square আগত কি চিন আছে মাইনাস আছে গুটে মাইনাস প্লাস মাইনাস তো গুটে কিটা কি হবে মাইনাস প্লাস মাইনাস প্লাস মাইনাস তো গুটে কিটা কি হৈ যাব মাইনাস হৈ যাব ওকে বহুত স্টুডেন্ট কি কৰে এই মাইনাসডাল প্ৰথমটো লগত কৰি বাকি কিটা পাহৰি যায় তো এটো ভুল যাতে নকৰা এই মাইনাসডাল ইয়াৰ লগতো হৈ আছে এই মাইনাসডাল ইয়াৰ লগতো হৈ আছে এই মাইনাসডাল ইয়াৰ লগতো হৈ আছে গুটে কিটা লগতে হৈ আছে কাৰণে আমি ব্ৰেকেট দিব লগা হ'ল ওকে a 4a square আগত কি চিন আছে প্লাস ইভিনি কি আছে মাইনাস একে বস্তুৰ আগত যোগ বিয়োগ থাকিলে কি হৈ যায় দুটা কটা কাটি যাব ঠিক তেনেকৈ c square আগত এবাৰ আছে প্লাস এবাৰ আছে মাইনাস তো এটো কটা কাটি যাব তো থাকিলে কি অকল -4ac তো অপচন হৈ যাব a 4ac ওকে ভেৰি ইজি অংক এইবিলাক ওকে তো 13 নম্বৰ হৈ গ'ল আমি বৰ বিশেষ একো কষ্ট কৰিব লগা নহল জাস্ট a plus b whole square সূত্ৰটো যেটো আমি আগতেই পাইছো এইবিলাক কৰিলে হ'ল তাৰ পাছত কি আছে শূন্য দুটা হয় তেতিয়া এখিনি ওলাইছে ওকে তো আমি লিখি লও এবাৰ চাই p of x = কি দিছে 14 নম্বৰটো ax to the power 4 plus bx cube plus cx square plus dx plus e আছে দেখাত একদম বহুত ভয়ংকৰ অংকটো বাট একদমই কি আমাৰ কি 1 আৰু -1 শূন্য হয় বুলি কৈছে শূন্য হলে আমি কি দিম এবাৰ x ৰ জায়গাত 1 বহাই দিম তো x ৰ জায়গাত 1 বহাই দিয়া 1 to the power 4 1 to the power 4 মানে কি 1 এ গতি a into 1 লিখাৰ কিবা দৰকাৰ আছে জানো নাই গতি আমি a লিখিম b into x cube 1 ক 3 বাৰ পূৰণ কৰিলে কি হ'ব হেতুই হ'ব গতি নিলিখো এইবিলাক হয় নাই c plus d plus e এনেকুৱা হৈ না যাব জানো খবৰ নাই তো ইকুয়াল টু 0 লিখিম কাৰণ কি শূন্য হয় এটো হৈ যাব আমাৰ 1 আৰু -1 এটা এইটো বনাতে গলো 1 to -1 to the power 4 তো যেতিয়া সংখ্যাটোৰ আগত মাইনাসৰ ওপৰত কিবা সংখ্যা থাকে আমি সংখ্যাটো কি চাম সংখ্যাটো যুগ্ম নে অযুগ্ম চাম কেলে চাম কাৰণ যুগ্ম হলে মাইনাসডাল প্লাস হৈ যাব অযুগ্ম হলে মাইনাসডাল মাইনাসে থাকি যাব কি কলো ইয়াতে সংখ্যা যিয়ে নাথাকক যি কোনো এটা সংখ্যা তুমি যি ভাবিলো তোমাৰ ফেভাৰিট নাম্বাৰটো হৈ লবা সাপোজ মোৰ ফেভাৰিট নাম্বাৰ 47 আছে ওপৰত
তোমাৰ যুগ্ম সংখ্যা এটা লিখা, যিকোনো যুগ্ম সংখ্যা কোনবিলাক যিবিলাক 2ৰে হৰণ যায় বা 2 নেতাখন মাতিলে যিমানবিলাক সংখ্যা পোৱা সব যুগ্ম সংখ্যা। তো আমি তাৰ পৰা যেনিবা 20টোৱে ললো, তো ই এটা যুগ্ম সংখ্যা, তো মাইনাছডাল কি হৈ যাব প্লাছ হৈ যাব। তাৰমানে আমি এইটো যদি নেক্সট ষ্টেপত এনেকৈ লিখো এইটো শুদ্ধ হ'ব। মাইনাছডাল ক'ত গ'ল, নাইকিয়া হৈ গ'ল। কেনেকৈ হৈ গ'ল, মাইনাছ তুমি মাইনাছ মাইনাছ এনেকৈ 20 বাৰ পূৰণ কৰি দিয়া, লাষ্টত কি হৈ যাব প্লাছ হৈ যাব। আগত যিহেতু প্লাছ নিলিখো গতিকে নিলিখো। তো এইটো এক্সৰ ওপৰত 4 আছে, যুগ্ম সংখ্যা আছে, তাৰমানে এইটো এ থাকিব, তাৰমানে এ ইনটু 1 হ'ব ন, 1 হ'ব। এক্সৰ ওপৰত এবাৰ কি আছে 3 এটা কি অযুগ্ম সংখ্যা, তো এই বিটো কি হৈ যাব মাইনাছ বি হ'ব। কেনেকৈ হ'ব মই ভালকৈ এবাৰ এটাই দেখাই দিছোঁ, বাকীকেইটাত চাবা বি এক্স কিউব আছিলে, বি ইনটু এক্স কিউব হৈ আছিলে, তাৰমানে বি ইনটু 1 নহয়, এবাৰ আমি -1 বহাইছোঁ, -1 টু দি পাৱাৰ কিউব হ'ল। তো -1ৰ ওপৰত 3 আছে, 3 এটা অযুগ্ম সংখ্যা, তো -1টো যেইবাৰ পূৰণ কৰা 1 হ'ব ন, 1 3টা পূৰণ কৰিলে কি হ'ব 1 হ'ব। আমাক এই মাইনাছ চিনডালেহে প্ৰব্লেম দিছে। তো -1 3টা পূৰণ কৰিলে কি হ'ল মাইনাছে প্লাছে মাইনাছ, মাইনাছে মাইনাছে হ'ল প্লাছ, প্লাছে আৰু মাইনাছে কি হৈ গ'ল, প্লাছে আৰু মাইনাছ পূৰণ কৰোঁতে কি হৈ গ'ল মাইনাছ হৈ গ'ল। তো আমাৰ ইনটু কি হৈ গ'ল -1, বি ইনটু -1 হ'ল, বি ইনটু -1 মানে কি মাইনাছ বি হ'ব। এইটো বুজি পালা, এনেকৈ হ'ল। তো চি এক্স স্কুৱেৰ মানে হ'ব চি, এইটো হৈ যাব ডি, এইটো হৈ গ'ল ইজিকেল টু 0, এইটো হ'ল 2 নম্বৰ। বুজি পালা নহয় কি কি কৰিলোঁ? যদি নোপোৱা কিবা মোক কমেণ্টত সুধি দিবা যে ছাৰ এই নম্বৰটোত মই 14 নম্বৰটো বুজি নাপালোঁ, 13 নম্বৰটো বুজি নাপালোঁ, বা মাইনাছ চিনডাল ক'ত পালা, প্লাছ চিনডাল ক'ত পালে সেইটো বুজি নাপালোঁ, যি বুজি নোপোৱা মোক কমেণ্টত দি দিবা, মই আকৌ এবাৰ নেক্সট ভিডিঅ' যেতিয়া বনাম তেতিয়া বুজাই দিম হ'ব। অ'কে, কমেণ্টত পাৰিলে কমেণ্টতে বুজাই দিম। অ'কে, তাৰপাছত আমি কি কৰোঁ 1 আৰু 2 প্লাছ কৰি দিম, 1 নম্বৰ আৰু 2 নম্বৰটো প্লাছ কৰি দিম। তো প্লাছ কৰি দিলে মই ইয়াতে কৈ দিছোঁ, তোমালোকে ভালকৈ পাতি ল'বা, এই দুটা আকৌ পাতিব যদি খোজা, আৰু নপাতিলে এনেকৈ কৰিলেও হৈ যাব। এ যোগ কৰিলে কি হ'ব 2a, বি কেঞ্চেল হ'ব, চেম বস্তু, চি যোগ কৰিলে কিমান হ'ব 2c হ'ব, ডি কেঞ্চেল হ'ব আৰু এইটো 2e হ'ব, ইজিকেলটো কি হ'ব 0। 2 গোটেইকেইটাতে কমন আছে, তো কমনবিলাক লৈ পিনে মানে 2 এনেকৈ কমন ল'লোঁ, ইজিকেলটো 0, 2টো ইহঁতৰ লগত কি হৈ আছে পূৰণ, 0ৰ লগত সিপিনে গ'লে এনেকুৱা হ'ব, এইটো মানে কি 0, গতিকে আমি ডাইৰেক্ট 0 লিখি দিব পাৰোঁ, হয় নাই? এতিয়া 1 আৰু 2 কি কৰিম 1 - 2 কৰিম, এবাৰ আমি মাইনাছ কৰিম। তো তোমালোকে নেক্সট আকৌ এই দুটা পাতি ল'বা, এইবিলাক পাতাৰ দৰকাৰ নাই, 1 আৰু -1 পাতাৰ দৰকাৰ নাই, জাষ্ট এই দুটা পাতি মাজত কি লিখিবা মাইনাছ চিন লিখিবা। মই এইবিলাক আকৌ এবাৰ পাতি নাথাকোঁ, মই জাষ্ট যোগ কৰি যিখিনি পাইছিলোঁ এইখিনি ইয়াতে ছাইডত থৈ দিলোঁ হ'ব। যোগ কৰি এইটো পাইছিলোঁ, তলত তোমালোকে এইটো যোগ কৰাৰ পাছত এইখিনি পোৱাৰ পাছত এই দুটা লাইন আকৌ এবাৰ লিখিবা, তলত 1 - 2 এনেকৈ কৰি দিবা। তো মাইনাছ কৰিলে কি হ'ব চিনবিলাক সলনি হৈ যাব, প্লাছডাল মাইনাছ হৈ যাব, মাইনাছডাল প্লাছ হৈ যাব, এইডাল প্লাছ কি হৈ যাব মাইনাছ হৈ যাব, আৰু এই মাইনাছডাল প্লাছ হৈ যাব, এইটো হৈ যাব মাইনাছ। তো কি হ'ব এৰ পৰা এইটো কেঞ্চেল যাব, 2b থাকিব, 2d থাকিব, ইজিকেলটো 0 হ'ব। তো কি হ'ব বি দুইটাতে 2 আছে, তো 2 কেইটা এনেকুৱা হ'লে b + d ইজিকেলটো 0 হৈ যাব হ'ব। এটা পালোঁ এইটো যোগ কৰি আৰু বিয়োগ কৰি পালোঁ এইটো। তো অপশ্যন কোনটো হ'ব, অপশ্যনত কোনটো দিয়া আছে, অপশ্যন দিয়া আছে 3। অ'কে, অপশ্যন 3 হ'ব, চি নম্বৰটো হ'ব। এতিয়া তোমালোকে ক'ব পাৰা যে 3টো নে হ'ব 3টো হ'ব চিয়ৰ, 3টোতো হ'ব, ইয়াতে দুটা বাছি উলিয়াব দিছে নহয়, তো 2 নম্বৰটো হ'ব 3 নম্বৰটো হ'ব, 2 and 3, 3 আৰু 2, তাৰমানে অপশ্যন 2 আৰু 3 কোনটো আছে বি নম্বৰ, তাৰমানে এই কুৱেশ্যনটোৰ এনচাৰ হ'ব বি। এতিয়া তোমালোকে ক'ব পাৰা যে ছাৰ 3 নম্বৰ অপশ্যনটোত আছে a + c = -b - d, হয়নে? এইটো আছে, আৰু আমাৰ ওলাইছে b + d, আমাৰ ওলাইছে b + d, বাট ইয়াতে আছে -b - d হ'ব। তো -d - d কি হ'ল, ইয়াতে তুমি মাইনাছেদি দুইটা সংখ্যাকে পূৰণ দি আছোঁ, দুইটা সংখ্যা মানে কি b আৰু d মানে দুয়োফালে মাইনাছেদি পূৰণ কৰি দিয়া চবফালে, তো -b হৈ যাব, এইটো -d হ'ব, আৰু 0ৰ লগত মাইনাছ পূৰণ কৰিলে কি হ'ব -0 নেকি, -0 নহয় 0 হ'ব। হৈছে, আমি ইয়াতে লিখিব নোৱাৰোঁ জানো
যে মাইনাছ চিনেৰে পূৰণ কৰিবা আৰু গোটেইকেইটা সংখ্যাকে বিয়োগ চিনেৰে পূৰণ কৰি বা -1এৰে পূৰণ কৰি যি বুলি লিখিব খোজা লিখিব পাৰা আমি কৰিব পাৰোঁ না তো কৰিলে এইটোৱে নহ'ব জানো তো এইটোৰ পৰাইতো এইটো পাইছোঁ তো এইটোও শুদ্ধ এইটোও শুদ্ধ হয় নাই তো সেইটো কাৰণে এইটো পাইছিলোঁ কি আমি যোগ কৰি পাইছিলোঁ এইটো পালোঁ আমি বিয়োগ কৰি একচুৱেলি আমি b প্লাছ d পাইছিলোঁ বাট b প্লাছ d আৰু মাইনাছ b আৰু মাইনাছ d ইজিকেল টু 0 এই দুইটা বস্তু কি সেম বস্তুৱে হয় খালি চিনডাল যেনিবা বেলেগ বেলেগ আছে হ'ব বাট দুইটা বস্তুৰ মিনিংটো সেম হয় কিয় কাৰণ ইয়াতে যদি আমি -1 এদি গোটেইকেইটাকে পূৰণ কৰি দিওঁ এইটো পাম এইকাৰণে হৈছে চি নম্বৰ অপশ্যনটো যে দুটা কেলে হ'ল আমি b প্লাছ d পাইছিলোঁ বাট আমি -b -d কেলে লৈছিলোঁ হ'ব ওকে তো এইটো কুৱেশ্যনটো দিয়া আছে 3x - 1 to the power 7 equal to a7 x7 plus a6 x6 plus a5 x5 dot ইমানটো লিখি নাথাকো এইটো টিপা 0 এনেকে দি আছে মানে তো মান উলিয়াব দিছে এইকেইটাৰ ওকে এতিয়া তুমি এটা কাম কৰা 1 বহাই দিয়া x = 1 লৈ বা দুও ফালে কি লৈছে আমি x = 1 তো কি হ'ব 3 into 1 minus 1 to the power of 7 মানে 2 to the power 7 equal to কি হ'ব 128 আর তুমি যদি এর ফালে উলিয়া কি হ'ব a7 x to the power 7 মানে কি মানে 1 সাতটা পূরণ তার মানে কি 1 into a7 পূরণ করে মানে a7 হ'ব এটো a6 হ'ব a5 হ'ব a4 হ'ব a3 হ'ব a2 হ'ব a1 হ'ব a0 হ'ব a2 হ'ব তো এটোৰ ভ্যালু কিমান হ'ল 128 ভেরি ইজি কোশ্চেন দেখা নিবা লাগে যে বহুত বেছি ভয়ংকৰ কোশ্চেন মই এটা কৰি দেখাইছো a2 ইকুয়াল টু a2 কেনেকৈ হ'ল এটা কৰি দিলে বাকি কিটা এটো বস্তু এপ্লাই কৰি দিবা a7 x ৰ জায়গাত আমি কি লৈছো x ৰ জায়গাত আমি কি লৈছো 1 লৈছো তো 1 to the power 7 হয় নে এটো হয় তাৰমানে এটোটা পূৰণ হৈছে a7 to the power 1 সাতটা পূরণ কৰিলে কি হ'ব 1 যেটাই পূরণ কৰি 1 লাখটা পূরণ কৰিলেও কি হ'ব 1 এ হ'ব তো 1 এ হ'ব যিকোনো বস্তু লগত 1 পূরণ কৰিলে কি হ'ব এই বস্তুতে হ'ব তো a7 নহল যাব তো এই কাৰণে মই a7 লিখি দিছো ঠিক তেনেকৈ বাকি কিটাও কি হ'ব যি আছে সেইটো হ'ব x to the power 6 মানে কি 1 এ 1 আৰু a6 পূরণ কৰিলে কি হ'ব a6 তো ভেরি ইজি হয়নে 2 সেকেন্ডৰ অংক এটা বাট দেখাত এনেকুৱা ভয়ংকৰ কে দিছে যেন 10-15 মিনিট খাব যেন লাগে হয়নে ভেরি ওকে নেক্সট কেটা আছে এটোৰ পৰা আমাৰ x ৰ মান উলিয়াব আছে 2 to the power x - 1 16 নম্বৰ ন x - 1 into 4 2x plus 1 by 8x minus 1 is equal to 64 বুলি কৈছে x minus 1 ওকে তো আমি কি কৰিম সব বিলাককে তোৰ ঘাটত লৈ যাও তেতিয়া আমাৰ কৰিবলৈ বহুত সুবিধা হ'ব তো ফোর্স এটো কি লিখিব পাৰি প্ৰথমটো যি আছে সেইটোৱে থাকক ইনটু 4 কি লিখিব পাৰো 2 স্কয়াৰ লিখিব পাৰো তাৰমানে এটো মই এটা ভাঙি কৰি দেখাইছো তোমালোকে বাকি কিটা এপ্লাই কৰিব তলৰটো দেটো এপ্লাই কৰিব 4 টো কেনেকৈ লিখিব পাৰো 2 স্কয়াৰ লিখিব 2 স্কয়াৰ ওপৰত আকৌ এনেকৈ লিখিব হয়নে ওপৰত থাকিলে কি হয় পূৰণ হৈ যায় তাৰমানে এটোতে কি হৈ যাব পূৰণ হ'ব মানে এনেকুৱা হ'ব তাৰমানে কি হ'ব 2 লগত 2 পূৰণ কৰিলে 4x 2 লগত 1 পূৰণ কৰিলে হ'ব 8 তো গোটেই মিলি লিখিব পাৰো 4x plus 2 হয়নে এটো লিখিব পাৰো ঠিক তেনেকৈ 8 to the power x 8 ক কেনেকৈ লিখিব 2 লিখিব পাৰি গতিকে এটো 3x - 3 হৈ যাব বুজি পোৱা নাই যদি মই এটো বুজাই দিছো আৰু দিয়া পিছত আকৌ ক'ব বুজাই নিদিলে এটো কেনেকৈ লিখিব পাৰো 2 কিউব লিখিব পাৰো এটোৰ ওপৰত কি আছিল x - 1 টা মানে এটো এনেকুৱা হৈ যাব এতিয়া আমি অলপ আগতে কৈছো নহয় এটা ওপৰত এটা যদি থাকে এই দুটা কি হৈ যায় m আৰু n কি হৈ যাব পূৰণ হৈ যাব ঠিক তেনেকৈ 3 আৰু x এটো কি হৈ যাব পূৰণ হৈ যাব ব্ৰেকেট দিবলৈ নাপাহৰিবা তো 3 লগত x পূৰণ কৰিলে 3x 3 লগত -1 পূৰণ কৰিলে -2 এটো হ'ব তো আৰু এটা সূত্ৰ জানিব লাগিব যে a to the power m into a to the power n
যেতিয়া এই দুটা মিলি থাকে আৰু ওপৰ দুটা নিমিলে তো ওপৰ দুটা কি হৈ যাব যোগ হৈ যাব তো চোৱা আমাৰ দুই মিলি আছে ওপৰকেইটা মিলা নাই তো ওপৰকেইটা কি হৈ যাব যোগ হৈ যাব x - 1 প্লাছ 4x প্লাছ 2 আৰু ওপৰ তলৰটো যি আছে এতিয়া সেম হৈ যাব তো কৰিলে কি হ'ব এইখিনি মই মুহাৰি দিছোঁ ইজিকেল টু 64 আছে মনত ৰাখি যাব দেই ইজিকেল টু 64 ইয়াতে আছে এটা আমি এতিয়ালৈকে কৰা নাই পিছত কৰিম আৰু একেবাৰে তো এইটো কৰিলে কি হ'ব x আৰু 4x যোগ কৰিলে 5x - 1 আৰু 2 কৰিলে হৈ যাব তো ওপৰত হ'ব 2 5x আৰু এইটো হৈ যাব 5x + 1 আৰু তলত আছে 3x - 3 আৰু ইপিনে 64 যে আছে সেইটো আমি 2 to the power 6 লিখিব পাৰোঁ তুমি চাবা 200টা পূৰণ কৰি চাবা 64 ওলাব হয়নে আৰু এটা সূত্ৰ মই সূত্ৰকেইটাও সাইডত লিখি গৈ আছো যে a to the power m by a to the power n equal to b a মিলি আছে ওপৰকেইটা মিলা নাই হৰণ চিন আছে হৰণ চিন দেখিলে দিও তো ইয়াতে স্যার তলত 2 আছে ইয়াতো তলত 2 আছে ওপৰকেইটা মিলা নাই তো এইটো কি হ'ব 5x + 1 মাইনাস দিয়াৰ লগে লগে ব্ৰেকেট আহিব দুটা বস্তু আছে নহয় তো আমি ব্ৰেকেট দিম 3x - 3 হ'ব তো 2 5x + 1 ব্ৰেকেটডাল খুলি দিয়া মাইনাস প্লাস মাইনাসে আকৌ প্লাস কৰিবলৈ নাপাহৰিব এইটো +3 হৈ যাব -3 যাতে নিব পারে ইজিকেল টু ইপিনে আছে কিন্তু 2 to the power 6 2 to the power 6 তো 5x আৰু 3x কৰিলে কি হ'ব 2x 1 আৰু 3 কৰিলে কি হ'ব 4 ইজিকেল টু কি আছে 2 to the power 6 2 যেতিয়া এনেকৈ থাকে a to the power m ইজিকেল টু a to the power n যদি থাকে তাৰমানে m ইজিকেল টু n লিখি দিব পাৰোঁ মনত ৰাখিবা এইটো হ'ব আমি কি লিখিব পাৰোঁ ইনভেস্টিং কৰিব এইবিলাকত 2x 2 কেইটা কাটি দিও অকল ওপৰখিনি লিখো এইটো হৈ গ'ল তাৰমানে গোটেইখিনি কৰি কি পালো 2x + 4 = 6 পালো এইখিনি মুহাই দিছো তো বাকিখিনিৰ পৰা জাস্ট x ৰ ভ্যালুটো উলিয়াই দিলে হ'ল তেনে হৈ এইবিলাক ইমান ষ্টেপত কৰাৰ দৰকাৰ নাই মই জাস্ট বুজাবৰ কাৰণে কৈ দিছো আৰু 2x + 4 = 6 তো 2x = 4 টো প্লাস হৈ আছে ইপিনে গ'লে মাইনাস হৈ যাব 4 পৰা 4 গ'লে 2 হৈ যাব তো x = 2/2 2/2 মানে 1 1 টো আমাৰ কোন নম্বৰ অপচনত আছে অপচন A 16 নম্বৰ অপচন হৈ যাব A1 হ'ব ওকে ভেৰি ইজি আছিলে বহুত টান নহয় এইবিলাক তাৰপিছত 17 নম্বৰটো 17 নম্বৰটো কি দিছে অধক্ৰম মানে কি ডাঙৰৰ পৰা সৰু হয় নে ডাঙৰৰ পৰা সৰু মইতো কেনেকে মনত ৰাখিছিলো জানোনে ইংলিছ শব্দটো চাই সৰুতে ডিক্ৰিজিং লিখে নহয় ডিক্ৰিজিং ইংলিছত কি লিখে ডিক্ৰিজিং অৰ্ডাৰ বুলি লিখে তো মই এই ডিক্ৰিজ মানে কি ডাঙৰ এনেকে মনত ৰাখিছো ডাঙৰৰ পৰা সৰু কেতিয়াবা খেলি মেলি লাগে ন সৰুৰ পৰা ডাঙৰ গৈছে নে ডাঙৰৰ পৰা সৰু গৈছে তো এই ইংলিছ ৱৰ্ডটো চাই তুমি মনত ৰাখিব পাৰা তো কি আছে 0.11 এইটো চবতকে ডাঙৰ তাৰ পাছত কোনটো আছে এইটো 0.01 তাৰমানে প্ৰথম ডাঙৰ p তাৰপাছত ডাঙৰ q তাৰপাছত ডাঙৰ কোনটো r ধুনীয়াকে মিলাই দিছে তাৰপাছত s তো p q r s কোনটো অপশ্যন আছে ডি নম্বৰ অপশ্যন এইবিলাক কিবা অংক হ'ল দে বাচ্চা মানুহৰ অংক দি থৈছে তোমালোকে হয়নে তো এইটো অপশ্যন হৈ গ'ল p q r s তাৰপিছত fx ৰ 18 নম্বৰটো কি দিছে fx ৰ উৎপাদক উলিয়াব দিছে ওকে fx + 3 x + 3 ইকুৱেল টু কি দিছে x² + x - 6 ঠিক আছে না তেন্তে fx ৰ এটা উৎপাদক হ'ব ওকে তো এইটো পাৰা যাব আৰামত আমি কি ধৰো আমি এটা কাম কৰো আমি যদি ধৰো লেট বা ধৰা হ'ল যিবিলাক ধৰা হ'ল x + 3 = t বুলি ধৰো কি হ'ব x ৰ যদি মান উলিয়াও +3 আছে এইপিনে গ'লে কি হ'ব -3 আৰু t - 3 হ'ব এতিয়া fx ৰ মানটো বহাই দিয়া সরি ft ৰ মানটো বহাই দিম এই ইয়াৰ জায়গাত কি বহাই দিম ft
টি ইজিক্যাল থ্রি এক্স প্লাস থ্রি জায়গাত আমি কি বহালো টি বহালো আৰু এক্সৰ জায়গাত কি বহাব পাৰা টি মাইনাছ থ্ৰী বহাব লাগিব হ'ব নাই এক্স প্লাছ থ্ৰী মানে আমি কি ধৰিছিলোঁ এক্স প্লাছ থ্ৰী মানে টি ধৰিছিলোঁ তো এক্স প্লাছ থ্ৰীৰ জেগাত আমি কি বহালো টি বহালো হ'ব বাট এক্সৰ জেগাত কি বহাম এতিয়া এক্সৰ জেগাত টি মাইনাছ থ্ৰী বহাম এক্সৰ ভেলুটো কৈছিল নহয় টি মাইনাছ থ্ৰী তো টি মাইনাছ থ্ৰী বহাম ইয়াত টি মাইনাছ থ্ৰী হোল স্কুৱেৰ প্লাছ টি মাইনাছ থ্ৰী মাইনাছ ছিক্স এই টিটো ক'ত পালোঁ এইটো আমি ধৰি লোৱাটো আৰু এই টি মাইনাছ থ্ৰীটো ক'ত পালোঁ এইটো যে আমি কৰিলোঁ এক্স প্লাছ থ্ৰী ইজিকেল টু টি আছিলে তাৰ পৰা যে আমি এক্স ইজিকেল টু এক্সৰ মান বহালোঁ যে তো এই এক্সৰ মানটো আমি ইয়াতে বহাইছোঁ আৰু ইয়াতো বহাইছোঁ হ'ব সেইটোৱে আৰু এক্স প্লাছ থ্ৰী মানে টি আমি বহাইছোঁ এইখিনি জানিলে বাকী অংকটো একো নহয় এইটো কৰি দিয়া টি স্কুৱেৰ তাৰপিছত কি হ'ব 60 প্লাছ 9 প্লাছ টি মাইনাছ থ্ৰী মাইনাছ ছিক্স তো টি স্কুৱেৰ টি হ'ব মাইনাছ 60 আৰু এইটো কৰিলে 5 টি হ'ব 9 আৰু এইটো কৰিলে 6 হৈ যাব আৰু এইখিনি 6 থাকিলে তো কি হ'ল টি স্কুৱেৰ মাইনাছ 5 টি মাইনাছ 12 হৈ গ'ল হ'ল নাই ক'ৰবাত খেলি মেলি হ'ল নি বাৰু 9 টি মাইনাছ 3 আৰু এইটো মাইনাছ 6 ঠিক আছে Okay. তো কি হ'ব টি স্কুৱেৰ মাইনাছ 60 আৰু এইটো কৰিলে মাইনাছ 5 টি 9 এই দুটা যোগ কৰিলে কি হয় হ'ব মাইনাছ মাইনাছ প্লাছ হ'ব গতিকে মাইনাছ 9 হ'ব আৰু এইফালে প্লাছ 9 হ'ব তো কি হৈ যাব দুইটা কেঞ্চেল হৈ যাব নাই আৰু ইয়াতে আছে টি স্কুৱেৰ মাইনাছ 5 টি এইটো টি স্কুৱেৰ মাইনাছ 5 টি হ'ব তো আমি এফ টি মানে কি পেলোঁ ফাংচন অফ টি এফ টি ইজিকেল টু টি স্কুৱেৰ মাইনাছ 5 টি গ'লোঁ এতিয়া টি জেগাত আকৌ এক্স বহাই দিম এফ ইজিকেল টু যদি এক্স হয় মানে এইবাৰ যদি আমি আকৌ লিখোঁ এইখিনি আমি মোহাৰি দিওঁ এইবিলাক মোহাৰি দিছোঁ আৰু দেই এইবিলাক নালাগে আমাক এতিয়া আকৌ এবাৰ যদি আকৌ যদি লিখা টি ইজিকেল টু এক্স হয় এবাৰ আমি টি জেগাত কি বহাম এক্স বহাম তো এফ অফ এক্স এটা য'ত টি আছে টি জেগাত কি বহাম এক্স বহাম টি জেগাত কি বহালোঁ এক্স বহালোঁ তো এক্স স্কুৱেৰ হৈ গ'ল মাইনাছ 5x হৈ গ'ল হয়নে তো ইয়াৰ পৰা যদি এক্সটো কমন লোৱা কি থাকিব এক্স মাইনাছ 5 তো এইটো হৈ যাব এনচাৰ অপশ্যনত আছে নাই এক্স ইনটু এক্স মাইনাছ 5 ওকে তো ইয়াৰ উৎপাদক এক্সটো এক্স মাইনাছ 5টো আছে তো এনচাৰ যিহেতু উৎপাদক কোনটো উৎপাদক এক্সটো হ'ব এক্স মাইনাছ 5 হ'ব যদি আমাৰ ইয়াতে এক্স দিয়া থাকিলে এক্সটো হ'ল হয় এক্সটো নাই এক্স মাইনাছ 5টো আছে তাৰমানে অপশ্যন বি হ'ব চি হ'ব ভেৰি ইজি আমি এনেকৈ লিখিলোঁ হয় ন এতিয়া উৎপাদক এক্স আৰু এক্স মাইনাছ 5 ইয়াতে এক্সটো দিয়া নাই এক্স মাইনাছ 5টোহে দি আছে হ'ব এইটো জাষ্ট চিম্পল বস্তু ইমান একো টান নাই এইটো হ'ব ওকে নেক্সট কি দিয়া আছে তলৰ কোনটো ৰৈখিক বহুপদ ৰাশি আচ্ছা ৰৈখিক বহুপদ ৰাশি মানে কি ৰৈখিক বহুপদ মানে কি জানিলেই হ'ল ৰৈখিক বহুপদ মানে হ'ল যাৰ ডিগ্ৰী 1 ডিগ্ৰীটো ইংৰাজীত চাগে মাত্ৰা কৈছিলে আই থিংক মাত্ৰা 1 ডিগ্ৰী 1 বা মাত্ৰা 1 তাৰমানে যিটোৰ এক্সৰ ওপৰত 1 থাকে বা একো নাথাকে অকল এক্স থাকে তাৰমানে 5x এইটো এটা হ'ব এক্স এইটো এটা হ'ব এনেকুৱা হ'ব তো অপশ্যনত কোনটো দি আছে 5টো নহয় কিয় 5 ইনটু কি হৈছে এক্স টু দি পাৱাৰ 0 হৈ আছে ইয়াতে এক্স নাই 5টোত এক্স আছে জানো এক্স নাই মানে এক্স টু দি পাৱাৰ 0 হৈ আছে এক্স টু দি পাৱাৰ 0 মানে 1 হয় নাই তো সেইটো কাৰণে 5 হৈ আছে তো এক্সৰ মান 0 তো এইটো নহয় কাৰণ মাত্ৰা কিমান হ'ব লাগিব 1 হ'ব লাগিব এক্সৰ ওপৰত কিমান হ'ব 1 থাকিব এক্সৰ ওপৰত কি আছে 1 আছে তো এনচাৰ কোনটো হ'ব 2 নম্বৰটো হ'ব 0টোতো হ'বই নোৱাৰে 0টো চেম কেছ এইটো 5x টো হ'ব পাৰে yes 5xৰ ওপৰতো কি আছে xৰ ওপৰত কি আছে 1 আছে তো অপশ্যন 2টো হয় চাইডো হয় 2 আৰু 4 কোনটো আছে 2 আৰু 4 আছে ডি তো অপশ্যন হ'ব ডি
ৰৈখিক বহুপদ ৰাখি মানে কি যোনবিলাকত এক্সৰ ওপৰত 1 থাকে সেইবিলাকে এনেই যদি আমি এটা সংখ্যা কওঁ 2 2টোত এক্স আছে জানো 2টোত এক্স নাই তো 2 এটা ৰৈখিক বহুপদ ৰাখি হ'ব পাৰিব জানো নোৱাৰে কাৰণ 2টোত যিহেতু এক্স নাই এক্স আছে নথকাও নহয় এনেকৈ আছে হ'ব এক্স আছে বাট এনেকৈ আছে 2 যেতিয়া লিখোঁ 2টোক ষ্টাইলত আমি এনেকৈও লিখিব পাৰোঁ এইটো মানেও 2 হয় কিয় যিকোনো বস্তুৰ ওপৰত যদি 2 দি পাৱাৰ 0 লিখোঁ সেইটো কি হৈ যায় 1 হৈ যায় তাৰমানে 100 2 দি পাৱাৰ যদি 0 লিখা এইটো মানে কি 1 আছে তুমি কাবাক কিবা এটা বস্তুৰ এনসাৰ ক'ব লাগে 1 তুমি বদমাছি কৰি পিনে এনেও ক'ব পাৰা যে 1000 to the power 1 0 sorry 1000 to the power 0 এই যদি মেথছত ভাল তেনেহলে বুজি পাব যে 1 ৰ কথা কৈছে যদি মেথছত দুৰ্বল তেনেহলে জি কে লিখিব তেনেকুৱা কথা হ'ব ওকে তো লাষ্ট কোৱেশ্চন এমসিকিউ আজিৰ ভিডিওটোৰ কাৰণে যদি এটা ত্ৰিভুজৰ কাৰণে ত্ৰিভুজটো কি উলিয়াব আছে উচ্চতা দিয়া আছে কালি আৰু এটা সেইটো কি আৰু আমি ত্ৰিভুজৰ কালিৰ সূত্ৰ জানো ত্ৰিভুজৰ কালিৰ সূত্ৰ কি হাফ ইনটু ভূমি পূৰণ উন্নতি যদি অসমীয়াত লিখিব লাগে ভূমি পূৰণ উন্নতি বা উচ্চতা হয় নাই তো ভূমি কিমান দিয়া আছে কালি দিয়া আছে সরি কালি দিয়া আছে 48 এটা বাহুর দৈর্ঘ্য 8 সেন্টিমিটার তো ভূমি দিয়া আছে 8 সেন্টিমিটার উচ্চতা উলিয়াব লাগে উচ্চতা আমি উলিয়াব লাগে তো কি নোৱাৰো এটা সলভ কৰিলে হ'ল দুইটো ইয়াৰ লগত আমাক যাৰ মান লাগে তাক এক্সট্ৰা কৰিব লাগে হয় না তো উচ্চতা আমি এক্সট্ৰা কৰিম উচ্চতা লেফট সাইডে এক্সট্ৰা কৰা ৰাইট সাইডে এক্সট্ৰা কৰা একো কথা নাই হ'ব উচ্চতাটো এক সাইড কৰিব লাগিব মুঠতে তো দুইটো হৈ আছে 1 ৰ লগত কি হৈছে দুইটো হৰণ ইপিনে গলে কি হ'ব পূৰণ 48 আৰু 2 পূৰণ ঠিক তেনেকৈ 8 টো উচ্চতাৰ লগত কি হৈছে বা হাফৰ লগত কি হৈছিল পূৰণ হৈছিল ইপিনে হলে কি হৈ যাব হৰণ একেবাৰতে কৰি দিছো হ'ব জাস্ট ভাবাটো মনত ৰবা 8 টো হৈ আছিল দুই সাইডে পূৰণ বা সাইডে পূৰণ হৈছে পূৰণ হৈ থাকিলে কি হৈ যাব হৰণ হৈ দুইটো 1 ৰ লগত কি হৈছিল হৰণ হৈ থাকিলে ইপিনে আহিলে পূৰণ হৈ সেইটো 8 ৰে 48 কে যাব 6 বাৰ 6 আৰু 12 কৰিলে কি হ'ব পুৰা 12 6 আৰু পূৰণ কৰিলে হ'ব 12 সেটা 12 তো অপশন বলতো 12 সেন্টিমিটার মানে 20 নম্বৰ অপশন হ'ল বি হ'ব তো এইখিনি আছিল আজিৰ ভিডিওটোৰ কাৰণে নেক্সট ভিডিওত মই 21 ৰ পৰা 31 লৈকে এইটা অংক কৰি দিম হ'ব তো ভিডিওটো চাই যদি ভাল পাইছা দেন লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ ফ্ৰেণ্ডছ বিলাকৰ মাজতো শ্বেয়াৰ কৰি দিবা ওকে থ্যাংক ইউ